মই দেখুৱাইছো গোটেই বৰফ এই বৰফৰ মাজত আমি থিয় হৈ আছো ইণ্ডিয়া পেভিলিয়ন মোৰ সন্মুখতে আপোনালোকে মই দেখুৱাইছো আমাৰ সন্মুখত এইটো ইণ্ডিয়া পেভিলিয়ন এই ইণ্ডিয়া পেভিলিয়নত ভাৰতৰ 9খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু 9খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰীসকলৰ লগত কথা পাতিছে দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰীসকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে গ্লোবেল ইনভেষ্টৰ বুলি কওঁ তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছে যোৱা 3 দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলোঁ আৰু বহু কেইজন বিনিয়োগকাৰীয়ে আহি আমাক সাক্ষাৎ কৰিলে আৰু কথা পাতোতে প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছো আপোনালোকে গোটেই পৰিৱেশটো চাওক এয়া গোটেই ইণ্টাৰনেশ্যনেল টেলিভিছন সমূহ আছে ইয়াত গোটেইখন বৰফ মাটিত আৰু বৰফৰ ওপৰত এক প্ৰকাৰ মই ইয়াতে বৰফত ভৰিখন দি আপোনালোকৰ লগত কথা পাতি আছো এইবিলাক মই দেখুৱাইছো গোটেই বৰফ এই বৰফৰ মাজত আমি থিয় হৈ আছো আৰু ছুইজাৰলেণ্ডখন এক প্ৰকাৰ গোটেই বৰ্তমান সময়ত বৰফেৰে আবৃত হৈ আছে ইয়াত বিনিয়োগকাৰীসকলৰ উপৰিও ৱৰ্ল্ড ইকনমি ট্ৰেণ্ড বা ইয়াৰ অহা 10 বছৰত ৱৰ্ল্ডত মুদ্ৰাস্ফীতি হ'ব ৰিচেশ্যন হ'ব ইনফ্লেশ্যন হ'ব বা নতুন কি সুবিধা ওলাব এই বিষয়ে বিভিন্ন সেশন আৰু বিভিন্ন আলোচনা হৈ থাকে আৰু এই আলোচনাসমূহতো মই যিমান পাৰো অংশগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছো আৰু যতে কথা ক'বলৈ সুযোগ পাইছো তাতে আমাৰ অসমৰ সম্ভাৱনাৰ বিষয়েও কৈছো মই অত্যন্ত আনন্দিত যে প্ৰথমবাৰ আমি ইয়ালৈ আহিছিলো অসমৰ বিষয়ে আমি বহুত কথা ডেভছত ক'ব পাৰিছো আৰু প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি ইতিমধ্যে প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছো